আজি কমেণ্টৰ ওপৰত ভিডিঅ' এটা বনাব লৈছোঁ আৰু লগতে এয়া দেখিছে গণেশ বাবা আহিছিলে দেহাৰ বাবে এটা সেন্দুৰ আনিলোঁ আৰু দেহাৰ নামতে গণেশ বাবাক আজি এটা ফুট দিলোঁ আৰু ইমান অসভ্য মানসিকতাৰ মানুহ দেখা নাই। কাৰণ মোৰ ল'ৰাটো বিকলাংগ বুলি হাঁহিছে, সিটো বিকলাংগ নহয়, কাৰণ সি সৰুৰে পৰা ভালেই আছিলে। তাৰ হাত বেকা নহয়, ভৰি বেকা নহয়, এই কথা ক'ব নোৱাৰা নাছিলে। এতিয়া সি 5 বছৰৰ পৰা তেনেকুৱা হৈছে। কি ভুলত বা কাক কেনেকুৱা ভগৱানে দিয়ে নাজানো, কিন্তু ইমান বেয়া কমেণ্ট কৰিব নালাগে। ভিডিঅ' চালে চাব নালাগে, কিন্তু এই অসভ্য মানুহটোৱে ইমান বেয়া বেয়া কমেণ্ট কৰি আছে। আজি অকল এইটো ভিডিঅ'তে নহয়, প্ৰত্যেকটো ভিডিঅ'ত ল'ৰাটোক বেয়া বেয়াকৈ কমেণ্ট কৰিছে। কিন্তু এনেকৈ তাৰ ল'ৰাটোলৈও অকণো বেয়া নালাগে যে এনেকুৱা কমেণ্ট কৰিবলৈ। সি অন্য মানুহে মুখখন চালেই বেয়া লাগে, কিন্তু সি ইমানেই অসভ্য যে ল'ৰাটো দেখিও তাৰ বেয়া লগা নাই। আৰু এয়া গণেশ বাবাই তললৈ মূৰ কৰি দিছে আৰু গণেশ বাবাক এনেকৈ সানি দিওঁতে অকণমান আজি গণেশ বাবাটো খঙত আছিলে কাৰণে এনেকৈ অকণমান পিছলৈ ঠেলি দিয়া নিচিনা কৰিলে আৰু ভয় খাই ময়ো আঁতৰি গুচি গ'লোঁ। আকৌ এবাৰ এয়া তললৈ তেওঁ বহি দিছে সানিবৰ কাৰণে আৰু ভয়কৈ গৈছোঁ দেই এবাৰ মই। আৰু এনেকৈ বহুত কষ্টৰে ভয়কৈ এনেকৈ সানি দিলোঁ। গণেশ বাবাই কিন্তু একো কৰা নাই। ল'ৰাটোৰ কাৰণে কি ক'ত কৰা নাই সকলো কৰিছোঁ, কিন্তু ইমান অসভ্য মানসিকতা মানুহ আছে যে ইমান বেয়াকৈ কমেণ্ট কৰিছে। যোনে পাইছে সিহে বুজি পায়। হয়তো চাগে কিছুমানে কলগছৰ গুৰিত পূজা কৰিও এটা কেঁচুৱা পোৱা নাই, কিন্তু আমাক ভগৱানে সেয়াকে পালিবলৈ দিছে। কিন্তু কিছুমানেতো ইমান সাধিও পোৱা নাই। কিন্তু ইমান বেয়া কমেণ্ট কৰিব নালাগে, কাৰণ মাক বাপেকে কিমান মনত দুখ লৈ আছে সেইটোতো গম নাপায় আৰু এনেকুৱা বেয়া কমেণ্ট কৰে। আৰু এয়া গণেশ বাবাক 101 টকা পইচা দি বিদায় দিলোঁ। এতিয়া গণেশ বাবা যাব ওলালে। আমিও মন্দিৰলৈ বুলি ওলাইছিলোঁ যিহেতু, আৰু গণেশ বাবাক বিদায় দি আমিও মন্দিৰলৈ ওলালোঁ যাবলৈ। আৰু এয়া দেহাক আজি পাৰ কৰাম বুলি ভাবিছিলোঁ, যিহেতু অসুখ বিসুখ হৈ থকাৰ কাৰণে সকলোৱে কয় যে হাতী বাবা পাৰ কৰিলে ভাল, কিন্তু পাৰ কৰিব নোৱাৰিলোঁ। যিহেতু আজি বহুত গৰম হৈ আছে, মতা হাতী হয়। ৰাতিপুৱা মাইকী হাতী এজনী আহিছিলে, কিন্তু মই গা নোধোৱাৰ বাবে ফল খুৱাবলৈও নাপালোঁ তেনেকৈ, আৰু নোৱাৰিলোঁ তেওঁক ধূপ ধূনা দি আদৰিবলৈ। আৰু আজি সেইটো মতা হাতী হয়। ৰাতিপুৱা এটা হাতী আহিলে মাইকী আৰু এয়া মতা। আজি আমাৰ ঘৰত 2টা হাতী গছক পৰিল। যিহেতু আজি কাতি বিহু আছিলে আৰু আমাৰ একো নিয়ম কৰিব নাপায়, বৰ্তা ঢুকুৱা এমাহেই হোৱা নাই যিহেতু নাপায় কাৰণে আমি নকৰিলোঁ। আৰু এয়া যাবৰ সময়ত দেখিছেনে কলপাত লাগে, একো খাবলৈ দিয়া নাছিলে। 15 দিন হ'ল বান্ধি থৈছিলে, একো খাবলৈ দিয়া নাই। সেইটো কাৰণে এয়া কলপাত যাওঁতে তেনেকৈয়ে লৈ গৈছে হাতী বাবাটোক। আৰু এনেকৈয়ে বিদায় দি আমিও ওলালোঁ যাবলৈ। এয়া মা আগবাঢ়ি আহিছে, যিহেতু অকণমান ভয় খাইছে সি যাবৰ কাৰণে, আৰু তাঁৰ থকাৰ কাৰণে এয়া দেখিছে সি তলেদি নামি যাব এতিয়া, কাৰণ যিহেতু এই হাতীটো বহুত ডাঙৰ হয়, মতা হাতী হয়, সেইকাৰণে সি এয়া পানীয়ে তলেদিয়ে এনেকৈয়ে নামি গৈছেগৈ ওপৰত। যিহেতু তাঁৰ আছে, তাঁৰত লাগিব বুলি ভয় খাইছে। ইফালে ছাগলীকেইটাও ইমান ভয় খাইছে। আৰু দেখিছেনে কিমান জ্ঞান হাতীটোৰ। মানুহৰে চাগে ইমান জ্ঞান নাই, কিন্তু হাতীটোৰ বহুত জ্ঞান। কেনেকৈ ধুনীয়াকৈ মোক পাতি দিলে সেন্দুৰখিনি সানিবলৈ, তথাপিও নাভাবিলে যে মানুহ হয় লাত মাৰি দিম। কিন্তু মানুহে ইমান বেয়াকৈ ভাবে অকণমানি ল'ৰাটোৰ বিষয়ে, ইমান বেয়াকৈ কমেণ্ট কৰে। সঁচাকৈ এনেকুৱা কমেণ্টবোৰ পঢ়িলে ভিডিঅ' বনাবলৈ মনেই নাযায়। আৰু আপোনালোকেও যদি ভাল কমেণ্ট কৰিম বুলি ভাবিছে, ভাল কথা ক'ম বুলি আছে, মেছেজত ক'ব। কমেণ্ট আজিৰ পৰা নকৰোঁ বুলিয়ে ভাবিছোঁ। ভিডিঅ' দি যাম, কাৰণ ল'ৰাটোকতো জীয়াই ৰাখিবই লাগিব। আৰু আপোনালোকে কমেণ্টত কিবা সুধিব লগা থাকিলে মেছেজ কৰিব।